চোৱা কোৱেশ্চন নম্বৰ কিমান আছে 8 8.4 ন কি দিয়া আছে গিভেনত cos থিটা প্লাস sin থিটা ইকুৱেল টু √2 cos থিটা আছে আমাক প্ৰুভ কৰিব লাগে সিদ্ধকে কি কৰিব লাগে cos থিটা - sin থিটা ইকুৱেল টু √2 sin থিটা হয় না তো কেনেকৈ কৰিম given দিয়া আছে এটো তাৰ পৰা লৈ লম হা cos থিটা প্লাস sin থিটা ইকুৱেল টু √2 cos থিটা আছে ন চোৱা এটো cos ফালে লৈ যোৱাচোন এটো sin ইয়াত বাছি যাব কি কৰি দিম 2 √2 cos থিটা এটো cos আছিলে cos ফালে লৈ গলো ইয়াৰ পৰা এফালে গল এটো প্লাস cos এফালে গলে কি হৈ যাব minus cos থিটা কিবা ডাউট আছে এতিয়া sin থিটা এটো sin থিটা থাকিব এটা দুটা পৰা কমন লম cos আছে না cos থিটা কমন লৈ ললো cos থিটা কমন ললে কি বাচিব ইয়াৰ পৰা cos কমন ললো তো ইয়াত কি বাছিলে √2 বাছিলে মাইনাস ইয়াত কি বাছিলে 1 একোনা যদি 1 বাছিলে না ঠিক আছে এতিয়া sin থিটা তো sin থিটা থম cos থিটা আছিলে cos থিটা এটা √2 minus 1 এতিয়া ইয়াৰ পৰা আমি ৰেশনালাইজ কৰি দিম ৰেশনালাইজ মানে পৰিমেয়কৰণ মানে জানা কি কৰি দিম তল এইটোৱে ওপৰ আৰু তলত পূৰণ কৰি দিম সাইনটো চেঞ্জ কৰাৰ পিছত ঠিক আছে হেতুকে আমাৰ কি আছিল ইয়াত √2 আছে এটো কি আছিল মাইনাস তো কি দি দিম ইয়াত প্লাস সাইন চেঞ্জ কৰিলো আৰু এইটোৱে ওপৰতো কৰি দিম হয় না ওপৰত কি √2 প্লাস 1 বুজি পালা কাৰণ এইটো কাট খালে এইটোৱে বাচিব কিবা চেঞ্জ হ'ব নেকি চেঞ্জ নহয় এইটো কাৰণে দি দিলো এতিয়া sin থিটা আকৌ লিখিম sin থিটা ইকুৱেল টু কি হ'ব a + b - b ফৰ্মুলা হয় না a - b a + b ফৰ্মুলা তো a² - b² cos থিটা কি লিখি দিম ফৰ্মুলা a² a হয় - b তো a² - b² ডিভাইডেড বাই √2 প্লাস 1 বুজি পাইছানে এতিয়া কি কৰিম এতিয়া কোৱা sin থিটা ইকুৱেল টু cos থিটা স্কয়ার पर रूट कैंसिल কি বাছিব 2 এটো 1 না 1 এর স্কয়ার 1 এ হ'ব 1 এটো হোল ব্র্যাকেট দি দিয়েছেন নহলে কনফিউজন ডিভাইডেড বাই √2 প্লাস 1 2 পৰা 1 গল 1 হয় না 1 ইনটু cos কৰিলে কি হ'ব cos থিটা 2 পৰা 1 গল 1 1 2 ইনটু cos 1 cos ৰ লগত পূৰণ কৰিলে cos থিটা ডিভাইড বাই √2 প্লাস 1 ইয়াত কি বাছিলে sin থিটা কিবা ডাউট আছে তাৰ পিছত কি কৰিম এতিয়া কি কৰিম ক্রস মাল্টিপ্লাই কৰি দিম কি কৰি দিম ক্রস মাল্টিপ্লাই তলত এখন যদি কি আছে 1 এটো ইয়াৰ লগত পূৰণ কৰি দিম ঠিক আছে জায়গা নাই ইয়াত কৰি দিম নেকি সাইডত কি আছে ইয়াত sin ইনটু পূৰণ কৰি দিম ক্রস মাল্টিপ্লাই হা sin ইনটু ইয়াত sin ইনটু √2 কৰিলে কি হ'ব sin √2 প্লাস 1 ইকুৱেল টু কি বাছিলে cos ইনটু 1 কৰিলে cos থিটা হ'ব তাৰ পিছত কি কৰি দিম কি কৰিম এটো ইয়াৰ লগত পূৰণ কৰি দিম কাৰণ আমাক প্ৰুফ কি কৰিব লাগে cos মাইনাস কি sin থিটা ইকুৱেল টু √2 sin থিটা তেটো কাৰণে ইয়াৰ লগত পূৰণ কৰি দিম sin √2 ইনটু sin থিটা হ'ব না এটো থিটা আছিল থিটা প্লাস আকৌ এটো ইয়াৰ লগত 1 ইনটু sin থিটা কৰিলে কি হ'ব sin থিটাই হ'ব কি বাছিলে cos থিটা হল তাৰ পিছত কি কৰি দিম চাই লোৱা ইয়াতে আছে আমাৰ সব ইয়াত চোৱা ইয়াত কোনটো ইয়াত cos minus sin আহিব লাগে ইয়াত cos minus sin আহিছে এটো প্লাস এফালে গলে কি হৈ যাব মাইনাস √2 sin থিটা থাকিব ইয়াত cos থিটা থাকিব cos থিটা এটো প্লাস sin minus sin থিটা হল না তো ইয়াত মিলাই লোৱা তুমি cos minus sin
ৰুট টু ইকুৱেল টু আছে নাই ৰুট টু চাইন থিটা আহিছে সেইটো লিখি দিলে হয় কছ মাইনাছ চাইন আগত লিখি দিবা যেনেকৈ প্ৰুভ কৰিব আছিলে চাইন থিটা ইকুৱেল টু কি আছিলে ৰুট টু চাইন থিটা আমি কি পাই গ'লোঁ মানে যিটো প্ৰুভ কৰিব আছিলে প্ৰুভ হৈ গ'ল